মৰ্নিং গাইজ, আশা কৰোঁ ভালে আছে আপোনালোকে। আজি মোৰ লেগ আছে, লেগৰ 4টা এক্সাৰচাইজ কৰিম। আপুনিও যদি জিমত যায় এই 4টা এক্সাৰচাইজ কৰিব পাৰে। এক্সাৰচাইজ কৰিলে আপোনাৰ লেগৰ সাইজটো ডাঙৰ হ'ব। তো বলক দেখাও আজি মই কি এক্সাৰচাইজ কৰিম। 1 নম্বৰ এক্সাৰচাইজ হ'ল মোৰ লেগ এক্সটেনশ্যন। এইটো এক্সাৰচাইজ আপুনি 4টা সেট কৰিব পাৰে আৰু এটা সেটত 12টা বা 14টা ৰেপিটেশ্যনকৈ মাৰিব পাৰে। এইটো এক্সাৰচাইজত আপোনাৰ ভৰিৰ সন্মুখৰখিনি ধুনীয়া হয়। লেগৰ ৱাৰ্ম আপটো কৰাৰ পিছত প্ৰথম 1 নম্বৰ এক্সাৰচাইজটো আপুনি লেগ এক্সটেনশ্যনৰ পৰা আৰম্ভ কৰিব পাৰে। তাৰপিছত আপোনাক মই দেখাই আছোঁ 2 নম্বৰ এক্সাৰচাইজটো। মই 2 নম্বৰ এক্সাৰচাইজ আৰম্ভ কৰিম স্কোৱাডৰ পৰা। স্কোৱাডত আপুনি প্ৰথমতে অলপ ৱেইটটো কমকৈ ল'ব পাৰে। 20 কেজি মই লগাই লৈছোঁ। এইটো মই 4টা সেটে মাৰিম। আপুনি মাৰিব পাৰে 4টা সেট এইটো এক্সাৰচাইজ। প্ৰথম সেটটোত আপুনি 12টা 14টা বা 10টা ৰেপিটেশ্যনকৈ কৰিব পাৰে। তো বলক চাওক কেনেকৈ মই স্কোৱাডটো মাৰোঁ। ভৰিটো আপুনি ভালকৈ চাই ল'ব, এংগেলটো মিলাই ল'ব ভালকৈ। তিন নম্বৰ এক্সাৰচাইজ আপুনি লেগ প্ৰেছো মাৰিব পাৰে বা আপুনি চুমো স্কোৱাটো মাৰিব পাৰে। সেইটো আপোনাৰ চইচ। তো মই 3 নম্বৰ এক্সাৰচাইজটো মই লেগ প্ৰেছৰ পৰা আৰম্ভ কৰিছোঁ। লেগ প্ৰেছটো ছেম এক্সাৰচাইজে হয়। এইটো এক্সাৰচাইজ আপুনি 4টা সেট মাৰিব পাৰে আৰু এটা সেটত 12টা 10টা বা 14টাকৈ ৰেপিটেশ্যনকৈ কৰিব পাৰে। আৰু এইটোতো আপোনাৰ ছেমে সেনেকুৱাই 10 কেজি বা 20 কেজি লগাই ল'ব প্ৰথমতে। তাৰপিছত আকৌ ৱেইটটো অলপ বঢ়াই ল'ব ছেকেণ্ড সেটত। 3 নম্বৰ সেটত আৰু অলপ বঢ়াই ল'ব। যদি আপুনি 4 নম্বৰ সেট মাৰে তেনেহ'লে 4 নম্বৰ সেটত আৰু অলপ ৱেইটটো বঢ়াই ল'ব। তো সেনেকৈ আপুনি 4টা সেট মাৰি দিব এইটো এক্সাৰচাইজ। 4 নম্বৰ এক্সাৰচাইজটো হ'ল মোৰ লেগ কাৰ্ল। এইটো হেমষ্ট্ৰিঙৰ এক্সাৰচাইজ হয়। এইটো এক্সাৰচাইজো আপুনি 4টা সেট কৰিব পাৰে। আৰু প্ৰথম সেটটোতে আপুনি 12টা ৰেপিটেশ্যন মাৰিব। তাৰপিছত অলপ ৱেইটটো বঢ়াই ল'ব, বঢ়াই কিনে আকৌ 12টা মাৰিব, অলপ ৱেইটটো বঢ়াব, আকৌ 12টা মাৰিব। এইটো সেটটো আপুনি 4টা সেট 12টাকৈ মাৰিব। এই এক্সাৰচাইজটো আপোনাৰ বিৰাটেই ধুনীয়া। তো চাওক মই কেনেকৈ এক্সাৰচাইজটো কৰিছোঁ। জিমত আপুনি এনেকৈ মাৰিব এক্সাৰচাইজটো।